নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম মায়াঙৰ হিলৈখুণ্ডাত সন্দেহজনক লোকৰ অবাধ বেদখল প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৰজমিন নিৰীক্ষণ কাগজকল কৰ্মচাৰীলৈ আহাৰ বতৰা 570 কোটি টকা মুকলি অসমৰ মুখ্যমন্ত্ৰীৰ জাগিৰোড থানাৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ী গুলিবিদ্ধ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক হৈছিল হিলভাঙাৰ 2 ড্ৰাগছ মাফিয়া ক্ষেত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা পৃথক পথ দুৰ্ঘটনাত নিহত 3 জন এতিয়া চাওহক বাতৰি বিস্তৃত ৰূপত গৰুকখুটিৰ বেদখল উচ্ছেদৰ পাছতে পুনৰ একাংশ সন্দেহজনক লোকে বাহৰ পাতিছে মায়াঙৰ চাপৰি অঞ্চলত এই সন্দৰ্ভত মায়াঙৰ স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সোমবাৰে এই বেদখলীকৃত অঞ্চলটো বুধবাৰে পৰিদৰ্শন কৰে প্ৰশাসনৰ লোকে মায়াঙৰ হিলৈখুণ্ডাত সন্দেহজনক লোকৰ অবাধ বেদখল প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৰজমিন নিৰীক্ষণ বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে জাগিৰোড সমষ্টিৰ অন্তৰ্গত মায়াঙত পোহৰলৈ আহিছে আন এক বেদখলৰ ঘটনা এইবাৰ যাদুৰ দেশ মায়াঙত সন্দেহজনক শতাধিক বেদখলকাৰীয়ে আৰম্ভ কৰিছে নিজৰ দপদপনি নিশাৰ ভিতৰতে মায়াঙৰ হিলৈখুণ্ডাৰ ঔগুৰি চাপৰিত একাংশ সন্দেহজনক লোকে সাজিছে ঘৰ কেৱল ঘৰ সজাই নহয় বেদখলকৃত ভূমিত মুক্তমনে কৰিছে খেতি-বাতি হিলৈখুণ্ডাত সন্দেহজনক লোকে বিনা বাধাই বাসগৃহ বনাই বসতি স্থাপন কৰাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মায়াঙৰ থলুৱা লোকসকলৰ মাজত যি সময়ত চিপাঝাৰৰ গৰুখুটিত অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত আছে ঠিক তেনে সময়তে ঐতিহাসিক মায়াঙৰ হিলৈখুণ্ডাৰ ভূমিত শতাধিক অচিনাক্ত লোকে নিশাৰ ভিতৰতে ঘৰ বাৰী সাজি থলুৱাৰ ভূমি দখল কৰাৰ বিৰুদ্ধে বেদখলকাৰীক অভিযোগ কৰাৰ সময়তে একাংশ বেদখলকাৰীয়ে দা জাঠি আদি চোকা অস্ত্ৰ লৈ থলুৱাক আক্ৰমণৰ চেষ্টা কৰে বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমি সদ্যহতে ৰাইজে এটোৱে বিচাৰিছো যেটো আমাৰ মাটিখিনি এতিয়া খেতি কৰা টাইম যে মাটিমাহৰ সিজন এটো আৰু আমি বিশেষকৈ মাটিমাহ বা আপোনাৰ হেৰিমাহ মচুৰমাহ চিটাওঁ এইটো আমাৰ সম্পূৰ্ণ টাইম তেওঁলোকক আমি যোৱাৰ লগে লগে আচল কথাটো যে আমি যোৱাৰ লগে লগে তেওঁলোকে মিছা বদনাম দি জুং জাঠি লৈ আহিছা কিবা কৰিছা অমুক তমুক দুনিয়াৰ মাইকী মানুহ আৰু সিহঁতে লৈ কেনে মানে হাল্লা কৰি আমাক খালি অপযোগ দি থাকিব কিন্তু এতিয়া আজি 4-5 দিনৰ পৰা আমি গৈ আছোঁ খালি গ'লে যে আজিও কৈ আছে সিহঁতে জুং জাঠি লৈ আহিছে আজি স্বয়ং মেজিষ্ট্ৰেট ছাৰ আছিলে SDC ছাৰ ভাস্কৰ ছাৰ থাকোঁতে তেওঁৰ আগতে কৈ আছে কিন্তু আমিতো একো কৰা নাই এতিয়া আমাৰ মাটিতে থাকে আমাকে লোহা জুং জাঠি লৈ পেলাই আমাকে মাৰিব আহে মংগলদৈ ডিষ্ট্ৰিক্টখন অকল কি মুছলিমৰ কাৰণে দিয়াখন পাইছে নেকি তেওঁলোকে আমি তেওঁলোকে মুছলিমৰ কাৰণে কি আমি মৰিগাঁৱৰ মানুহখিনি কি মংগলদৈত খেতি কৰিব নোৱাৰোঁ তেওঁলোকে যদি বাঘবৰ পৰা আহি ইয়াত খেতি কৰিব পাৰে এইটোতো কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে কৈ আছে যে আমি মংগলদৈ মানুহ কি মংগলদৈ ডিষ্ট্ৰিক্টখন সিহঁতক ম্যাদী কৰি দিছোঁ নেকি যিটো থলুৱা অসমীয়াৰ বাবে অতি পৰিতাপৰ বিষয় এই লৈ অনাগত দিনত অঞ্চলটোৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰো গভীৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ভুক্তভোগী লোকসকলে অভিযোগ মতে কিছুদিন পূৰ্বে দখলীকৃত অঞ্চলটোত 20-30 ঘৰ লোকহে আছিল যদিও অতি শেহতীয়াকৈ অঞ্চলটোত 100ৰো অধিক লোকে নিশাৰ ভিতৰতে ঘৰ বনাই বৃহৎ পৰিমাণৰ মাটি দখল কৰিছে আমাৰ এই চৰৰ মাটিবিলাক সব আমাৰ অসমীয়া মানুহৰ মাটি আজি 1 বছৰ আগতে এই মুছলিম মানুহবিলাকে আহি আমাৰ এই মাটিবিলাক বেদখল দিছে আৰু বেদখল দিছে যদিও আমি বহুত হাই কাজিয়া কৰি এই মাটিখিনি উদ্ধাৰ কৰিব পৰা নাই তথাপিতো আজি 1 মাহ আগত আহি 2 মাহ আগত তেওঁলোকক মাটিবিলাক য'ত বহি আছে তেওঁলোকৰ ছাইডটো ৰাখি আন ছাইডৰখিনি আমি আমাৰ অসমীয়া সমাজৰ ফালে ৰাখিছিলোঁ এই অতি আজি 1 মাহ আগত হোৱা এই পানীত তেওঁলোকৰ জেগাবিলাক খহালে কোৱাৰ পিছত এতিয়া আমাৰ মাটিত আহি অবৈধভাৱে আগত আছিল কম মানুহ তেওঁলোকৰ মানুহ এতিয়া
প্ৰায় শ মানুহ আহি এইবিলাক জেগাত মাহ খেতি পেলাইছে আৰু ঘৰ দুৱাৰ বনাইছে। গতিকে আমি চৰকাৰৰ ওচৰত টানি অনুৰোধ কৰিছোঁ এই বেদখলমুক্ত যাতে কৰি দিয়ে এই মাটিখিনিত। এনে প্ৰেক্ষাপটত মায়ঙৰ একাংশ সচেতন নাগৰিক তথা স্থানীয় ভুক্তভোগী ৰাইজে মৰিগাঁও প্ৰশাসনক অৱগত কৰাত বিষয়টোৰ প্ৰতি অধিক গুৰুত্ব দি আজি মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই লগত মায়ং থানাৰ আৰক্ষী আৰু নিৰাপত্তালক্ষীলৈ হিলৈখুণ্ডাৰ বেদখলকৃত অঞ্চলটো পৰিদৰ্শন কৰে। প্ৰশাসনৰ এনে সৰজমিন নিৰীক্ষণৰ পাছত স্থানীয় লোকে প্ৰশাসনক অঞ্চলটো অতি শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ আহ্বান জনাইছে। অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰো আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে। আমাৰ প্ৰশাসনৰ ওচৰত এইটোৱে অনুৰোধ যাতে আমি খেতিয়ক ৰাইজে সকলোৱে খেতি কৰা টাইম এতিয়া গতিকে মন্ত্ৰী মহোদয় আৰু আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাওঁ যাতে আমাক কম সময়ৰ ভিতৰত আমাক খেতি কৰিবৰ কাৰণে আমাক এটা ন্যায় এটা দিয়ক যাতে খেতিখিনি কেনেকৈ কৰিব লাগে মানে পাৰোঁ। আনহাতে বুধবাৰেও মায়ং আৰু মঙলদৈৰ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত হৈ বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰে। প্ৰশাসনে সকলোকে শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মায়ঙৰ হিলৈখুণ্ডাত কিছুদিনৰ পৰা একাংশ সন্দেহজনক লোকে স্থানীয় লোকসকলৰ ভূমি দখল কৰি ঘৰ বাৰী খেতি বাতি কৰাক লৈ অঞ্চলটোৰ লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। এই সন্দৰ্ভত স্থানীয় লোকে তেওঁলোকৰ বেদখলকৃত ভূমি অতি শীঘ্ৰে দখলমুক্ত কৰিবলৈ মৰিগাঁও আৰু দৰং জিলা প্ৰশাসনক আহ্বান জনাইছে। মই ইয়াৰে ছোৱালী ইয়াৰে বোৱাৰী ইয়াতে বুঢ়া হ'লোঁ, কিন্তু এই মাটিত এতিয়াও খেতি কৰি আছোঁ। আমাৰ দেউতাহঁতৰ সেয়া মাটি, সেই দেউতাহঁতে তাৰমানে পিঁয়াজৰ খেতি, ইয়াৰ পৰা আমি বস্তাত পিঁয়াজৰ খেতি মাথাত লৈ আমি ঔগুৰিলৈ যাওঁ। আজিহে আহিছোঁ এইখিনিকে, আজি দেখিছোঁ আহি গোটেই মানুহ বগা হৈছে। আমিতো আগতে সদায় খেতি কৰা মাটি, আৰু ৰাতি বোলাই আজি কিজানি 8-9 দিনমান হ'ল মানে আমাৰ মতা মানুহৰ চকু টোপনি নাই, কেৱল এই মাটিখিনিলৈ দৌৰাই কাম। আজিতো তাৰিখ দিছে, চৰকাৰেতো আজিতো উঠি যোৱা তাৰিখ দিছে। তেওঁলোক আজি যাব লাগে, তেওঁলোক যাম বুলি কৈছে, তেওঁলোক আজি যাব, চৰকাৰৰ মতে তেওঁলোক যাব আৰু আমাৰ মাহৰ খেতি পেলাব আজি। তেওঁলোক যোৱাই নাই, তেওঁলোক আছে। এতিয়া প্ৰশাসনে কি কৰিছে, প্ৰশাসনৰ একো উচ্ছেদ অভিযান একো নাই, তেওঁলোকৰ দেখোন একো নাই। নহয় তেতিয়া আমাৰ অলপ মনত দুখ লাগিছে, কাৰণ আমি সোধাই নেৰিম, কিন্তু আমি সোধাই নেৰিম। আমাৰ মাটি আমাক লাগিবয়ে, আৰু আমাক যেতি মাটি এই মাটি আমি ঘূৰাই নাপাওঁ নহয়, টেক্স দিম দৰকাৰ হ'লে আমি ডিঙি কাটি দিম এই মাটিত। অৱশেষত কাগজ কল কৰ্মচাৰীৰ বাবে আহিল আশাৰ বতৰা। দীৰ্ঘদিনীয়া বাদ বিবাদৰ অন্তত চৰকাৰৰ সৈতে চুক্তি সম্পন্ন হ'ল অন্তিমখন বৈঠকত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি 2 মাহৰ ভিতৰত কৰ্মচাৰীসকলে লাভ কৰিব প্ৰাপ্য ধন। অৱশেষত কাগজ কল কৰ্মচাৰীলৈ আহিল ভাল খবৰ। সম্পন্ন হ'ল মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰীৰ অন্তিমখন বৈঠক। $570 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত কাগজ কলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰ। 2 মাহৰ ভিতৰতে কৰ্মচাৰীসকলে লাভ কৰিব প্ৰাপ্য ধন। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ কৰ্মচাৰীৰ সৈতে অন্তিমখন বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। সেই অনুসৰি প্ৰায় $570 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো পেকেজ ঘোষণা কৰিছে, সেইটোত আমি নথৈ আনন্দিত। কাৰণ আমি আজি 5 বছৰে যিটো দুখ যন্ত্ৰণাৰ মাধ্যমত মানে ভোকে লঘনে থকাৰ দৰে হ'ল, ল'ৰা ছোৱালী বস্ত্ৰৰো অভাৱৰ নিচিনা হৈছিলে। গতিকে তেনে এটা কষ্টৰ দিনবিলাক আজি সমাপ্তি ঘটিব বুলি এটা আশাৰ এঙনি দেখি আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ এটা সহানুভূতি আহিছে, আৰু তেখেতক আমি ধন্যবাদ দিছোঁ আমাৰ ইমান কষ্টৰ পৰা যে আমাক ৰক্ষা কৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো মানে 570 কোটি টকা মানে যিটো মানে পেকেজ মানে নগাঁৱৰ কাছাৰ পেপাৰ মিলৰ কাৰণে যিটো মানে পেকেজ মানে ঘোষণা কৰিলে,
সেই ঘোষণা কৰাৰ কাৰণে আমি মানে কৰ্মচাৰীৰ তৰফৰ পৰা আমি মানে বহুত ধন্যবাদ দিছোঁ। 58 বছৰ বয়সৰ সকলো কৰ্মচাৰীয়ে পাব পেঞ্চন। আনহাতে 100গৰাকী যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব। একেদৰে আৱাস খালী কৰাৰ বাবে অতিৰিক্ত এমাহৰ সময় পাব আৱাসিক কৰ্মচাৰীসকলে। যিখিনি আমাৰ কোৱাৰ্টাৰত আমি ভেকেশ্যনৰ কথাটো আপোনালোকে বিতৰ্কিত বিষয় এটা আপোনালোকে জানেই। ইয়াৰ যিসকলৰ বেছি অসুবিধা, যিসকলৰ বেমাৰী আছে, যিসকলৰ ল'ৰা ছোৱালী পঢ়া আছে, তেওঁলোকে পইচা পোৱাৰ পিছতো একমাহ তেওঁ সময় দিছে যে একমাহ আপোনালোকে থাকিব পাৰিব। কিন্তু মই কৈছোঁ যদিও মই মানুহ ইমানখিনি হাৰ্ড ষ্টেপ নলওঁ, তেনেকুৱা ধৰণৰ এটা আমাক প্ৰতিশ্ৰুতি দিছে। উল্লেখযোগ্য যে বিগত দিনবোৰত বিনা বেতনেৰে যথেষ্ট কষ্টৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল কাগজ কলৰ কৰ্মচাৰীসকলে। তদুপৰি কাগজ কল পুনৰুজ্জীৱিত কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ বাবে প্ৰতিবাদো কৰিবলগীয়া হৈছিল। যোৱাকালি 28 তাৰিখে ফাইনেলি পেপাৰ মিলৰ বিষয়ৰ ওপৰত সকলো ইউনিয়ন, এছ'চিয়েশ্যন আৰু অসম চৰকাৰৰ মাজত এটা এগ্ৰিমেণ্ট হৈ যায়। গতিকে আজি লং পেণ্ডিং এটা ইছ্যুৰ ওপৰত এটা এগ্ৰিমেণ্ট হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ এটা প্ৰচেষ্টাত আজি এই চুক্তিখন কৰিবলৈ আজি আমি সমৰ্থ হৈছোঁ। গতিকে তেখেতে মুখ্যমন্ত্ৰী মানে এটা দায়িত্ব লোৱাৰ পিছৰে পৰা যি প্ৰচেষ্টা তেওঁ হাতত লৈছে মিলটোৰ মানে শ্ৰমিকসকলক উদ্ধাৰ কৰিবৰ কাৰণে, সেইটো তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, তেওঁলোকে পালন কৰি এটা চুক্তি স্বাক্ষৰ কৰিলে। আজি আমি বেয়া দিনত আজি ভাল দিন হৈছে। আজি আমি ভাল কথা, ভাল এটা খবৰ পাইছোঁ, ভাল এটা আনন্দ এটা পাইছে মানুহে, মুখত আনন্দ এটা হাঁহি ওলাইছে। দেখিছে আপোনালোকে মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে আজি আমি মানুহখিনি যিখিনি আমাৰ 95জন আমাৰ শ্ৰমিক মানে কি কয় চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰিব লগা হ'ল, 3জন আত্মহত্যা বা আত্মহনন হৈছে বা কি কয় ছুইচাইড হ'ব লগা হৈছে। তেওঁলোকেও এটা আত্মশান্তি পাইছে, তেওঁলোকৰ আত্মশান্তি পাইছে আজি এই চুক্তিখন হোৱাৰ কাৰণে। যদিও বা তেওঁলোকে ভোগ কৰিব পৰা নাই, তথাপি তেওঁলোকৰ জেনেৰেশ্যনে, তেওঁলোকৰ ল'ৰা ছোৱালী আজি পাইছে। গতিকে তেওঁলোকৰ আত্মা আমি শান্তি পাইছে বুলি ভাবিছোঁ। গতিকে আমি হেমন্ত বিশ্ব ডাঙৰীয়াক এইটো আমি ধন্যবাদ দিছোঁ। তেওঁ আমাক উদ্ধাৰ কৰিছে আৰু ইয়াৰ কাৰণে আমি চেলাৰী পাম আৰু মানে গ্ৰেচুইটি, PF, পেঞ্চন এইবিলাক পাম। অকল আমাৰে নহয়, মানে যিখিনি নিম্ন শ্ৰেণীৰ মানে কোঅপাৰেটিভ কেজুৱেল তেওঁলোককো দিয়াৰ ব্যৱস্থা কৰিছে এই চুক্তিমতে। আজি শিক্ষকসকলকো দিয়াৰ ব্যৱস্থা কৰিছে, LP স্কুল, হাইস্কুল, অপলা নাৰ্চাৰী এই সকলোকে দিয়াৰ ব্যৱস্থা কৰিছে। সোমবাৰে ক্ষেত্ৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু এল্টৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত এজন লোক নিহত হয়। একেদৰে মঙলবাৰেও দুখন মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত 2জন লোক নিহত হয়। ক্ষেত্ৰীত সংঘটিত দুৰ্ঘটনাত মৃত্যু জাগিৰোডৰ যুৱক। সোমবাৰে সন্ধিয়া ক্ষেত্ৰীৰ উলনিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত জাগিৰোডৰ পালিগুৰিৰ এজন যুৱকৰ কৰোণভাৱে মৃত্যু হয়। উল্লেখযোগ্য যে AS21D 4767 নম্বৰৰ বাইক আৰু AS01Z5364 নম্বৰৰ এখন এল্টৰ মাজত হোৱা পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহী ৰাজু দেৱনাথক সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। পাছত চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা মৃত্যু হয় ৰাজু দেৱনাথৰ। নিহত ৰাজু দেৱনাথ মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল। সেইদিনা বিয়লি মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজুৰ নশ্বৰ দেহ লৈ অনা হয় আৰু বিষয়া কৰ্মচাৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশিলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত 3জন লোক নিহত হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয়। সেইদিনা সন্ধিয়া মৰিগাঁৱৰ পৰা সোণাপুৰ অভিমুখে AS01 ES0881 নম্বৰৰ বাজাজ পালচাৰ মটৰচাইকেলখন তীব্ৰগতিত আহি থকা অৱস্থাত নকুচি কৈলাশিল পথৰ পৰা অহা আন এখন AS01 DB4350 নম্বৰৰ হোণ্ডা চাইন মটৰচাইকেল দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত মটৰচাইকেল দুখনৰ আৰোহী 4জন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ খবৰ পাই ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ আহতসকলক সোণাপুৰ জিলা চিকিৎসালয়লৈ নিয়া হয়। আহতসকলৰ মালৈবাৰীৰ শুন্তি দাস আৰু সোণাপুৰ ৰাজীৱ গান্ধী নগৰৰ গোবিন্দ নেওগ নামৰ বাইক আৰোহী দুজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। দুৰ্ঘটনাটোত আহত আন দুজনৰ অৱস্থা সংকটজনক হোৱাত নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে যদিও ইয়াৰে মৰিগাঁৱৰ পছতিয়াৰ অৰুণজ্যোতি হীৰা দেওবাৰে চিকিৎসালয়তে মৃত্যু হয়। আনজন আহত মালৈবাৰীৰ তপন কলিতা বৰ্তমানে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। জাগিৰোডত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। শনিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা অৱস্থাত আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ এজন ড্ৰাগছ ব্যৱসায়ী। শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত জাগিৰোডৰ শিলভঙাত ড্ৰাগছসহ 2 ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিছিল। জাগিৰোড থানাৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ী গুলীবিদ্ধ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক হৈছিল শিলভঙাৰ 2 ড্ৰাগছ মাফিয়া। জাগিৰোডত শনিবাৰে আৰক্ষী থানাৰ সমীপত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা এটা ড্ৰাগছ মাফিয়া বাহাৰুল ইছলাম আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুলৰ বাওঁ ভৰিত দুটাকৈ গুলী লাগে। থানাৰ পৰা প্ৰায় 100 মিটাৰ দূৰত সংঘটিত এই গুলীচালনাৰ ঘটনাত আহত বাহাৰুলক লগে লগে স্থানীয় মহাত্মা গান্ধী নখলা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পেচেণ্টজন জাগিৰোড আমাৰ পুলিচে লৈ আহিছে আৰু ড্ৰাগছ পেডলাৰ এনকাউণ্টাৰ বুলি শুনিছোঁ আৰু 2টা গুলি লাগিছে, 2টা গুলি বাওঁ ভৰিতে লাগিছে। অৱস্থা এতিয়া ষ্টেবল, মানে চিৰিয়াছ নহয়। মই মৰিগাঁও চিভিল ৰেফাৰ কৰিছোঁ, তাত ভাল ট্ৰিটমেণ্টটো পালে সোনকালে এসপ্তাহত ঠিক হৈ যাব। উল্লেখযোগ্য যে চাঞ্চল্যকৰ এই ঘটনাৰ পূৰ্বে শুকুৰবাৰে নিশা জাগিৰোডৰ শিলভঙা পাহাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিছিল 2টা ড্ৰাগছ ব্যৱসায়ী। ইয়াৰে গুলীবিদ্ধ বাহাৰুল ইছলামৰ লগতে আটক হৈছিল ইকবাল হুছেইন নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰী। ইকবাল হুছেইন আৰু বাহাৰুল ইছলাম নামৰ এই 2 ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ বিক্ৰী কৰা সময়তে জাগিৰোড আৰক্ষীয়ে হাতে লোটে ধৰা পেলায়। আৰক্ষীয়ে দুয়োকে কৰায়ত্ব কৰে যদিও এজন আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। শনিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা আটকাধীন বাহাৰুল কৌশলেৰে পলাবলৈ চেষ্টা কৰোঁতেই এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। সোমবাৰে ক্ষেত্ৰীত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী SP সিং বাঘেল। সেইদিনা সৰ্বসাধাৰণ ৰাইজৰ সৈতে গ্ৰামাঞ্চলৰ উন্নয়নমূলক আঁচনিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে উপায়ুক্তৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি। ক্ষেত্ৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী SP সিং বাঘেল। গ্ৰাম্যাঞ্চলৰ উন্নয়নমূলক আঁচনিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীজনে। সোমবাৰে ক্ষেত্ৰীত আইন আৰু ন্যায় দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী SP সিং বাঘেল উপস্থিত হৈ গ্ৰামাঞ্চলৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে নে নাই এই সম্পৰ্কত এক মত বিনিময় কাৰ্যসূচীত ভাগ লয়। তেওঁ চৰকাৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনি গ্ৰহণ কৰি উপকৃত হ'বলৈ আহ্বান জনায়। देश के यशस्वी प्रधानमंत्री श्री नरेंद्र मोदी का आभार प्रकट करना चाहूँगा कि उन्होंने अपने नॉर्थ ईस्ट और कश्मीर, जम्मू और लद्दाख के प्रति अपनी संवेदनशीलता का परिचय देते हुए भारत सरकार के सभी मंत्रियों को निर्देश दिया है कि वो 2 दिन कम से कम नॉर्थ ईस्ट रीजन में जाएं, वहाँ की समस्याओं को सुनें, जनता से बात करें, अधिकारियों से मिलें और केंद्र सरकार की जो योजनाएं हैं वो ज़मीन पर उनका उतर रही हैं या नहीं उतर रही हैं, इसको अपनी आँखों से ग्राउंड जीरो पर जाकर देखें। आज मैंने यहाँ 400-500 लोगों से संवाद किया है, अपनी सरकार की योजनाएं बताई हैं, उनकी परेशानियों को सुना है। प्रधानमंत्री का धन्यवाद कि यहाँ कामाख्या मंदिर में 300 साल पुराना जो है मुझे दर्शन करने का मौका मिला। माता से प्रार्थना करूँगा कि भारत विश्व गुरु बने, देश की एकता अखंडता मजबूत रहे, भाईचारा मजबूत रहे और यहाँ पर जो विघटनकारी तमाम ताकतें
नॉर्थ ईस्ट रीजन में रहती हैं वो नस्त नाबूद हों। মন্ত্ৰীগৰাকীয়ে ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰস্থিত শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে দেৱালয় চৌহদত গছপুলি ৰোপণ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জাগিৰোডত ভূমাফিয়াৰ দপদপনি। ভূমিহীনক মাটি দিয়াৰ নামত 10 লক্ষাধিক টকা আত্মসাত কৰি পলাতক দালাল চক্ৰ। দালাল চক্ৰটোৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান ভুক্তভোগী ৰাইজৰ। জাগিৰোডতো ভূমাফিয়াৰ দপদপনি। ভূমিহীনক মাটি দিয়াৰ নামত 10 লক্ষাধিক টকা আত্মসাত দালালৰ। আমাৰ পৰা এই 10 লাখ তো সব গোটাই কেইটা মানুহৰ পৰা লৈ গৈছে। আমাৰ পৰা 70,000 টকা লৈ গৈছে। আৰক্ষীক অভিযোগ ভুক্তভোগীৰ। ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে জাগিৰোডতো একাংশ ভূমাফিয়াই নিৰীহ লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰাৰ ঘটনা পোহৰলৈ আহিছে। তেওঁলোকে ন্যায় নাপায়, তেওঁলোকে প্ৰশাসনক কাষ চাপিছিল আৰু এটা এজাহাৰো দিছিল। কেছ এটা হৈছে জাগিৰোড থানাত। জাগিৰোড থানাত কেছ হওঁতে জাগিৰোড থানা যেতিয়া গমগতি লৈছে যে জাগিৰোড থানাৰ কেছটো খেতি থানালৈ ট্ৰেন্সফাৰ কৰিলে। খেতি থানাত ট্ৰেন্সফাৰ কৰাৰ পিছতো কিন্তু তেওঁলোকে গৈছে আৰু ময়ো নিজেও গৈছিলোঁ, যাই পেলাই বহুত অনুৰোধ কৰিলোঁ, কিন্তু কোনো ফল পোৱা নগ'ল। চাবেত আৰু কোবাৰ কিন্তু পুলিচৰ চকুত ধূল চুকি তেওঁলোকে কিন্তু ঘূৰি আছে, খেতিপথাৰ কৰি আছে। কিন্তু পুলিচক কোৱাৰ পিছতো পুলিচে কয় যে নাই, তেওঁলোকে কেৰালা গ'ল, অ'ত গ'ল, ত'ত গ'ল, তেওঁ নাই। গতিকে আমি যিটো দৃষ্টিগোচৰ বা আমি যিটো গম পাইছোঁ চাবেত আৰু কুবেৰ তেওঁলোকে ইয়াতে আছে। গতিকে চৰকাৰে যিটো নিয়ম দিছে বা যিটো আইন বনাইছে আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ চৰকাৰক। কিন্তু আজিৰ তাৰিখত যিটো দেখা পাইছোঁ যে দালাল, মাটিৰ দালালে কিন্তু দপদমনি কৰি আছে আৰু মানুহৰ পৰা দুখীয়া আৰু দুখীয়া শ্ৰেণীৰ পৰা যে টকা লুটপাট কৰি খাই আছে, এইটো কিন্তু আমাৰ চকুত দৃষ্টিগোচৰ হৈছে। এই কিন্তু পুলিচে কিন্তু বা প্ৰশাসনে কিন্তু ইয়াৰ কিন্তু ন্যায় বিচাৰ কৰা নাই। গতিকে আমি অনুৰোধ কৰিম যাতে ইয়াৰ ন্যায় বিচাৰ হয় আৰু এই দুখীয়া পৰিয়ালে যাতে তেওঁলোকৰ বিচাৰ হৈ তেওঁলোকে যাতে এই দুখীয়া পৰিয়ালৰ পইচাখিনি ঘূৰাই পায় আৰু তেওঁলোকে মানে ইয়াততো কেতিয়াবা কেতিয়াবা চৰকাৰী মাটি যাবই এইটো মাটি। গতিকে তেওঁলোকে যাতে এটা ভাল জেগা পায় সেই বুলি আৰু পইচা পাতি দি জেগাখিনি লৈছিল, ল'ৰা ছোৱালী তাত থাকিব, কিন্তু আজি সেইটো নহ'ল। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই পইচাটো ঘূৰাই দিয়ে বা প্ৰশাসনৰ জৰিয়তে হওক বা চৰকাৰৰ জৰিয়তে হওক, যাতে এই দালালক উচিত শাস্তি দি তেওঁলোকে দুখীয়া পৰিয়ালৰ মুখৰ ফালে চাই, ল'ৰা ছোৱালীৰ মুখৰ ফালে চাই, এই বেমাৰী লেঙৰা মুখৰ ফালে চাই যাতে এই পইচাখিনি উদ্ধাৰ কৰি দিয়ে, এইহে অনুৰোধ জনালোঁ। অভিযোগ মতে এটা দালাল চক্ৰই জাগিৰোডৰ শিলভঙা অঞ্চলৰ একাংশ ভূমিহীন লোকক উপযুক্ত ভূমি দিয়াৰ নামত প্ৰায় 10 লক্ষাধিক টকা সংগ্ৰহ কৰি উঠাও হৈছে। ভুক্তভোগী লোকসকলে জানিব দিয়া অনুসৰি জাগিৰোডৰ কাহিকুচি অঞ্চলৰ 2 ভূমাফিয়া ক্ৰমে কুবেদ আৰু চাবেদে এই বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰিছে। ভুক্তভোগী লোকসকলে এই বিষয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে যদিও কোনো গুৰুত্ব আৰোপ কৰাত অভিযোগ উঠিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দালাল চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগীয়ে। আমি মন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিজনক, তেখেতক মই আদৰণি জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ, জানো তেখেতে মোৰ কথাটো শুনি পেলাই, মোৰ এই অৱস্থা দেখা পাই পেলাই মোৰ বিচাৰটো কৰি দিয়ে। আমি দুখীয়া ৰাইজে এই পইচাখিনি আমি জানো পাব লাগে। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। শিশু অপহৰণকাৰীৰ পৰা সাৱধান। জাগিৰোডত বিভিন্ন সময়ত সক্ৰিয় হৈছে শিশু অপহৰণকাৰী। বিভিন্ন প্ৰলোভন বা চকলেট দেখুৱাই অপহৰণ কৰি লৈ যায় শিশু। বিগত 10টা দিনত এনে কেইবাটাও শিশুৰ অপহৰণ কাণ্ড সংঘটিত হয় যদিও তৎপৰতাৰে উদ্ধাৰ কৰা হয় অপহৃতক। পুনৰ শুকুৰবাৰে জাগিৰোড চহৰৰ মাজমজিয়াৰ পৰা ডেইৰী মিল্ক চকলেট খুৱাই টিউচনৰ পৰা উভতি অহা এটি কন্যা শিশুক নিজ গৃহৰ সন্মুখৰ পৰাই লৈ গৈছিল অপহৰণকাৰীয়ে। এখন ই ৰিক্সা বাহনেৰে জাগিৰোড ৰেল ষ্টেচনলৈ লৈ গৈছিল শিশুটিক। কিন্তু কোনো বিশেষ পৰিস্থিতিত জাগিৰোড ৰেল ষ্টেচনত অপহৰণকাৰীয়ে এৰি থৈ যায় শিশুটিক। পিছত স্থানীয় এজন যুৱকে অকলশৰীয়া শিশুটি প্ৰত্যক্ষ কৰি চমজাই দিয়ে ৰেলৱে আৰক্ষীক। ৰেলৱে আৰক্ষীয়ে চাপৰ মুখলৈ লৈ যায় শিশুটিক। পাছত শিশুটিৰ পিতৃ মাতৃয়ে নগাঁও চাইল্ড লাইন কৰ্তৃপক্ষৰ পৰা ঘৰলৈ আনে কন্যা শিশুটিক। টিউচনৰ পৰা আহি থাকোঁতে মানুহজনে মোক মাত দিলে,
মই ভাবিলোঁ দেখা লাগিছে, আকৌ গ'লোঁ। ক'লে ক'ৰ পৰা আহিছা? মই ক'লোঁ টিউশ্যনৰ পৰা আহি আছোঁ। ক'ত যাবা? মই বোলো ঘৰ যাম। ঘৰত কোনো আছে? মানে নাই। লোৱা চকলেট খোৱা। মই মানা কৰি দিলোঁ। মানে খোৱা একো নাই। তাৰপিছত মূৰত দুবাৰ এনেকুৱা কৰিলে, তেতিয়া মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে আৰু চকলেটটো মোক জোৰ জবস্তি খুৱাই দিলে। তাৰপিছত ক'লে ব'লা মোৰ লগত। মই আগত আছোঁ আৰু সি অকণমান মোৰ দূৰত আছে আৰু মোক আহিলোঁ আৰু ক'লে মই ইয়াতে আছোঁ, বেগটোত থৈ আহা। মই বেগটোত থৈ কিনে আকৌ তাত গ'লোঁ সিহঁতৰ লগতে। মই ক'লোঁ ঘূৰি আছে মাথাটো। তেতিয়া ক'লে টমটম মাতি দিছোঁ। টমটম মাতি কিনে মোৰ ষ্টেচনলৈ লৈ গ'ল। আকৌ ষ্টেচনত ৰখাই কিনে নিজে দূৰত অকণমান আছে আৰু সেইফালে ঘূৰি আছে। আৰু মানুহজনে মোক কৈছিলে যে কিবা সুধিলে কৈ দিবা যে তুমি হায়দৰাবাদৰ পৰা অনাথ আশ্ৰমৰ পৰা আহিছে, মা পাপা নাই। তো চাই আছোঁ। তাৰপিছত মানুহজনে ভাবিলে কিয় চাইছে। মানুহজনে আহি কিনে মোক সুধিলে যে কিয়, কি নাম? যে মই আকাংক্ষা গোস্বামী আৰু ক'ৰ পৰা আহিছা? বুলি মই হায়দৰাবাদৰ পৰা আহিছোঁ আৰু মই অনাথ আশ্ৰমৰ পৰা আহিছোঁ। তাৰপিছত সিহঁতি পুলিচক ফোন কৰি কিনে মোক থানাত লৈ গৈছে। শুকুৰবাৰে বিয়লি ঘটা এই ঘটনাই জাগিৰোড অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এসপ্তাহ পূৰ্বেও অনুৰূপ ধৰণে এটি শিশু জাগিৰোডৰ পৰা নিৰুদ্দিষ্ট হৈছিল আৰু পাছত সোণাপুৰত পথৰ কাষত উদ্ধাৰ কৰা হৈছিল। পৰিতাপৰ বিষয় এয়ে যে জাগিৰোড ৰেল ষ্টেচন আধুনিকীকৰণ হ'ল যদিও আজিলৈকে নালাগিল চিচি কেমেৰা। ফলত কোনে এইদৰে শিশু অপহৰণ কৰে এই তথ্য উলিয়াব নোৱাৰে আৰক্ষীয়ে। হঠাতে মই দুপৰীয়া আহিছোঁ, তো গম পাইছোঁ যে ছোৱালীজনী নাই। তাৰপিছতে বিচাৰ খোচাৰ হোৱাৰ পিছতে গম পালোঁ যে ৰেলৱে ষ্টেচনত পোৱাৰ পৰা তাক RPF মানে চাপৰ মুখলৈ লৈ গৈছে তাইক। তাৰপৰা আমি গ'লোঁ, ৰেস্কিউ কৰা হ'ল, পালোঁ। কিন্তু কথা হ'ল যে ষ্টেচনত যদি এটা CC কেমেৰা থকা হ'লে আমি গম পালোঁহেঁতেন কোনে তাইক নিছে, কি হৈছে। ইন ফিউচাৰ আজি মোৰ লগত হৈছে, কালিকৈ বেলেগৰ লগতো হ'ব পাৰে। প্ৰশাসনে অনুৰোধ জনাওঁ যে এই জাগিৰোডত যে নতুনকৈ এনেকৈ হৈ আছে 2-3টা ঘটনা, মোৰ ছোৱালীৰ লগত এইটো 3 নম্বৰ ঘটনা এইটো হৈছে। এইটো কি চক্ৰ, কিবা বৃহৎ চক্ৰ নেকি? এইটো অকণমান বিচাৰ খোচাৰ কৰক প্ৰশাসনে। যেতিয়া খবৰ পাইছোঁ তাত গৈছোঁ, তো ছোৱালীজনী অকণমান টোপনি থকা নিচিনা আছে। তাৰপিছতে তাইক মাত দিয়া হৈছে, তো মানে চিনি পোৱা নাই, মোৰ ওচৰলৈকো অহা নাই, দেউতাকৰ ওচৰলৈকো অহা নাই, মুখ চুখ ঘূৰাই দিছে তাই। তাৰপৰা বহুত সময় পিছতহে মানে তাই অলপ নৰ্মেল হৈছে। নৰ্মেল হোৱাৰ পিছতহে মানে তাই আমাক চিনি পাইছে। আমাৰ যে এনেকুৱা লাগিছে কিবা মানে তাইক বস্তু খোৱা হৈছে বা কিবা কৰা হৈছে, যিটো কাৰণে তাই আমাক চিনি পায়। আৰু পুলিচৰ আগতো তাই কৈ আছে যে তাই মানে ইয়াৰ ছোৱালী নহয়, হায়দৰাবাদৰ হয়। জাগিৰোডত শেহতীয়াকৈ একাংশ দুষ্ট চক্ৰই সংঘটিত কৰি অহা শিশু অপহৰণৰ অপচেষ্টাৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বুধবাৰে জাগিৰোড মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়। মৰিগাঁও আৰক্ষী প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এই সজাগতা সভাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া আদি উপস্থিত থাকি সংশ্লিষ্ট বিষয় সন্দৰ্ভত বক্তব্য দাঙি ধৰে। জাগিৰোড নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মায়ং ৰাজচক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানসকল, জাগিৰোড থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে। लास्ट वीक में जो घटना हुआ है उस सबका अभी FIR रजिस्टर्ड है, इन्वेस्टिगेशन चल रहा है। और ये मीटिंग का ये ऑब्जेक्टिव था कि कोई रूमर्स स्प्रेड नहीं करना है। और अगर कहीं जगह में ऐसा कोई किसी अननोन आदमी आ रहा है, वो इमीडिएटली पुलिस को वो बताना है। हाँ, लोगों को अपने हाथ में लेके कुछ एक्शन नहीं करना है। और जागीरोड एरिया में ऐसा बिकॉज लास्ट 1 वीक में ऐसे इंसिडेंट्स हो गया, हमने विजिबल पुलिस प्रेजेंस बढ़ा दिया। अभी पुलिस पेट्रोलिंग 24/7 चल रहा है। अभी रिसेंटली राइडर पार्टी बाइक्स में 6 लोगों को 3 बाइक्स में दिया हुआ है। जो टाउन सब इंस्पेक्टर है वो भी पूरा टाइम घूम रहा है। SSB पार्टी इज़ ऑल्सो स्टेशन। तो जितना विजिबल पेट्रोलिंग है सो दैट अगर कोई ऐसे अबडक्शन करने का सोच भी रहा है, पुलिस प्रेजेंस देके वो डिस्करेज हो जाए, इसीलिए हम पूरा स्टेप्स ले रहे हैं। और जो घटना हुआ है उसका अभी इन्वेस्टिगेशन चल रहा है। होपफुली हमें वो इमीडिएट वेरी सून उसका रिजल्ट्स मिलना चाहिए। बच्चे को, पेरेंट्स को यही कहना है कि अगर कोई स्ट्रेंजर कोई मिठाई या ऐसे कुछ ऑफ़र कर रहा है, बच्चों को यही एडवाइस करना है कि कोई स्ट्रेंजर यदि कुनबा असिना की मानो किबा ऑफर करिसे ये तो लोभो ना लागे,
और गुटे पेरेंट्स तो बच्चों को भी ये अवेयर करना और इसके ऊपर थोड़ा विजिलेंट रहने के लिए हमारा रिक्वेस्ट है। और अगर कोई पेरेंट को ऐसे कुछ बच्चा आके बता रहा है, हमारा यही रिक्वेस्ट है कि इमीडिएटली वो थाने में इमीडिएटली बताएं, बिकॉज टाइम इज़ ऑफ द एसेंस। अगर जितना जल्दी हमें खबर मिले उतना जल्दी जो कल्प्रिट है वो पकड़ने में हम सक्सेसफुल हो सकते हैं। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। অসম চৰকাৰৰ পৰ্যটন বিভাগে বিশ্ব পৰ্যটন দিৱস 2021 লগত সংগতি ৰাখি দেওবাৰে এক চাইকেল ৰেলীৰ আয়োজন কৰে। সেইদিনা সাইক্লিষ্ট, ব্লগাৰ আৰু ভ্ৰমণ লিখনিকাৰসকলৰ অৰ্ধশতাধিকে এই ৰেলীত অংশগ্ৰহণ কৰে। গুৱাহাটী দীঘলীপুখুৰীৰ পৰা চন্দ্ৰপুৰ হৈ মৰিগাঁৱৰ মায়ঙৰ পবিতৰাৰ সমীপৰ কাছখিলাত উপস্থিত হয়হি তেওঁলোক। উল্লেখযোগ্য যে লুইটৰ বুকুত ডলফিন দৃশ্যমান ঠাই হিচাপে পৰিচিত এই কাছখিলা নদীৰ ডলফিনৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে জনসচেতনতা বৃদ্ধি কৰাটো এই চাইকেল ৰেলীৰ অন্যতম উদ্দেশ্য। চাইকেল আৰোহী দলটোৱে মায়ঙৰ সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰে। চাইকেল আৰোহী দলটোৰ লগত পৰ্যটন বিভাগৰ আয়ুক্ত সচিব ৰাজবি হুছেইন আৰু যুটীয়া সঞ্চালক HR দাস আৰু অন্যান্য বিষয়াবৰ্গও উপস্থিত থাকে। চাইকেল আৰোহী দলটোৱে পবিতৰা তথ্য কেন্দ্ৰত আহাৰ গ্ৰহণ কৰাৰ পিছতে পুনৰ গুৱাহাটীলৈ ৰাওনা হয়। ক্ষেত্ৰীৰ চকুৰাৰ বিনয় চাহ মজদুৰ জনজাতি সংঘৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠীৰ শিক্ষা, সাহিত্য, সাংস্কৃতিক বিকাশ কেন্দ্ৰ তথা স্থানীয় ৰাইজৰ সহযোগত 5 দিনীয়াকৈ অনুষ্ঠিত হয় কৰম পূজা। চাহ জনগোষ্ঠীটোৰ অন্যতম অনুষ্ঠান এই কৰম পূজা শুকুৰবাৰে ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন হয়। প্ৰধানকৈ জনগোষ্ঠীটোৰ যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে জাৱা জগোৱা আদি পৰম্পৰা পালনৰ অন্তত এই কৰম পূজা মাদলৰ ধ্বনি আৰু নৃত্য গীতেৰে মুখৰিত হৈ পৰে। কৰম পূজা আমাৰ চাহ জনজাতি আৰু আদিবাসীৰ কৃষি প্ৰধান উৎসৱ। আমাৰ কৃষি কৰ্ম কাম আৰম্ভ কৰাৰ আগতে আমাৰ এই কৰম পূজা আৰম্ভ কৰা হয়, আমাৰ জাতীয় উৎসৱ। আৰু আমি আজি ইয়াতে খেতিত 5 দিনীয়াকৈ মানে 20 তাৰিখৰ পৰা আজি 24 তাৰিখলৈ কৰম উৎসৱ উদযাপন কৰিছোঁ। আৰু আজি আমাৰ কৰম উৎসৱৰ মূল দিন। আজি আমি কৰমডাল আনিছোঁ, কৰমডাল আনি আমি কৰম পূজা এতিয়া আমাৰ কাহিনী আৰম্ভ হৈছে। কৰম পূজাস্থলীত অভিজ্ঞ শিল্পীৰ দ্বাৰা ঝুমুৰৰ এক কৰ্মশালাও সম্পন্ন হয়। আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসীৰ মূল জাতীয় উৎসৱটোৱেই হৈছে কৰম পৰব। বিগত বৰ্ষটিত কৰোণা মহামাৰীৰ কাৰণে আমি উৎসৱটো উদযাপনৰ পৰা বিৰত আছিলোঁ। এই বৰ্ষত চৰকাৰে কিছু শিথিলতা অৱলম্বন কৰাৰ বাবে আমি সমূহ ৰাইজক ক'ভিডৰ নীতি নিয়ম মানি লৈ পেলাই আৰু প্ৰশাসনৰ আমি সম্পূৰ্ণ ধৰণৰ তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই আমাৰ এই জাতীয় উৎসৱটো খুব পবিত্ৰভাৱে আজি আমি উদযাপন কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিয়ে সেৱা আৰু সমৰ্পণ নামেৰে 20 দিনীয়া এক বিস্তৃত কাৰ্যসূচী পালন কৰিছে। এই উপলক্ষে বিজেপিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নেশ্যনেল মেডিকোজ অৰ্গেনাইজেশ্যন চমুকৈ NMৰ সহযোগত 22, 23 আৰু 24 ছেপ্টেম্বৰত জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাটত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। এই চিকিৎসা শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাক্তৰ ৰক্তিম তামুলী, ডাক্তৰ মৃণাল হালৈ আৰু ডাক্তৰ চিৰঞ্জীৱ কৈৰালাই। লগতে সহযোগ কৰে বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অমৰজ্যোতি ডেকা।
নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যনে গোটেই অসমজোৰা প্ৰায় আমি স্বাস্থ্য শিবিৰ এনেকৈ আয়োজন কৰি আহিছোঁ আৰু অসমৰ প্ৰতি চুকে গাঁৱে ভূঞে চুকে কোণে কৰিছোঁ। তো মৰিগাঁও জিলাতো আমি যোৱা বছৰো কৰিছিলোঁ, এই বছৰো আমি তেওঁলোকৰ কেইজনমান যুৱকৰ সহযোগত আমি 3 দিনীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ এটা জাগিৰোডত যোৱাকালি কৰিলোঁ। যোৱাকালি প্ৰায় 100ৰ ওপৰ আমি তাত চিকিৎসা দিছোঁ। আজিও এতিয়াও আহি আছে, এতিয়াও 90জনৰ ওপৰ আমি ৰোগীক এতিয়ালৈকে চিকিৎসা দিছোঁ। সঁহাৰি ভালেই পাইছোঁ, ৰাইজে ধুনীয়াকৈ আহিছে, ইয়াত বহিছে, ধুনীয়াকৈ শাৰী পাতি তেওঁলোকক আমি ট্ৰিটমেণ্ট দিছোঁ যিমান পাৰোঁ। সোণাপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে সোণাপুৰত মুকলি হ'ল ব্ৰাইট টু ব্ৰিলিয়েঞ্চি শীৰ্ষক শৈক্ষিক প্ৰতিষ্ঠানৰ। বৃহস্পতিবাৰে প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে। এই কোচিং চেণ্টাৰৰ জৰিয়তে 8ম শ্ৰেণীৰ পৰা 12শ শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ৰ কোচিং লাভ কৰাৰ লগতে কম্পিউটাৰ শিক্ষা গ্ৰহণৰ উপৰিও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও কোচিং লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে কোচিং চেণ্টাৰটোৰ সঞ্চালক অনুপম দাসে। प्री फाउंडेशन कोर्सेस के साथ क्लासेस 8 से शुरू होता है, उसके साथ आपका मास्टर्स कोर्स 11th एंड 12 जिसका आर्ट्स साइंस एंड कॉमर्स जो जितना भी है सब्जेक्ट्स वगैरह हम यहाँ पे प्रिपरेशन करते हैं ताकि बोर्ड्स में वो टॉप कर सके। और साथ ही साथ हम ये चाहते हैं कि हम अभी 2015 से हम स्टार्ट किए हैं हमारा कोचिंग एस्टेब्लिश। सो अभी सोनापुर में न्यू कोचिंग ब्रांच एस्टेब्लिश किए हैं आज 23rd 2021। আজি 23 ছেপ্টেম্বৰত আজি আপোনালোকক সবকে ইয়াতে ইনভিটেশ্যন দিলোঁ, কাৰণ আমাৰ সোণাপুৰত নতুনকৈ ব্ৰাইট টু ব্ৰিলিয়েঞ্চি অপেনিং কৰিলোঁ আৰু যিহেতু গুৱাহাটীত 6 ইয়াৰ্ছৰ পৰা আমাৰ ব্ৰাইট টু ব্ৰিলিয়েঞ্চি চলি আহি আছে। চ' ছাকচেছফুলি আমাৰ 6000তছে ওপৰ ষ্টুডেণ্টছ আমাৰ ব্ৰাইট টু ব্ৰিলিয়েঞ্চি ফেমিলিত জুৰি আছে আৰু আশা কৰোঁ যে সোণাপুৰতো আৰু ষ্টুডেণ্টছ আহক আৰু সোণাপুৰ গোটেই অঞ্চলটো আমি বিচাৰোঁ যে সব ভাল কৰি এডুকেশ্যন আমি প্ৰভাইড কৰিব পাৰোঁ, যিহেতু আমাৰ নামটোই হয় ব্ৰাইট টু ব্ৰিলিয়েঞ্চি। চ' এইকাৰণে ব্ৰাইট ভৱিষ্যৰ কাৰণে আশা কৰিছোঁ। লাহৰীঘাটৰ ফুৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ। ফুৰাগাঁও আৰক্ষীয়ে দেওবাৰে বটালিমাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে এই গাঞ্জাখিনি। গাঁওখনৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে 11 কিলোগ্ৰামতকৈ অধিক ওজনৰ গাঞ্জাখিনি উদ্ধাৰ কৰে। হাবিজুৰ ইছলাম নামৰ এজন সৰবৰাহকাৰীয়ে গাঞ্জাখিনি মজিবুৰৰ ঘৰত ৰখা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ফুৰাগাঁও অঞ্চলটোত গাঞ্জাৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উঠিছে। অঞ্চলটোত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আহিছে নিষিদ্ধ ড্ৰাগছ গাঞ্জাৰ বেহা। থানাৰ এলেকাধীন বটালিমাৰী গাঁৱৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত অবৈধভাৱে বৃহৎ পৰিমাণৰ গাঞ্জা ৰাখি থৈ দিছে। আৰু পাছত আমি এই সংবাদৰ ভিত্তিত আমি তেখেতৰ ঘৰত এটা চাৰ্চ অপাৰেশ্যন কৰোঁ আৰু চাৰ্চ অপাৰেশ্যনটো কৰাৰ কালত আমি তাতে 2টা প্লাষ্টিকৰ বেগত প্ৰায় 11 কেজিতকৈ বেছি গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হওঁ। যদিও যিজন লোকে গাঞ্জাখিনি আনি থৈছিলে তেওঁৰ নামটো হৈছে আপোনাৰ হাবিজুৰ ইছলাম। এই হাবিজুৰ ইছলাম তেওঁৰ ঘৰ বটালিমাৰী। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।